নমস্কাৰ মই ইমদাদ আপোনালোকে চাই আছে 24 লাইভ আৰু চাই থকা সকলো দৰ্শকলৈ জনাইছো ধন্যবাদ কিয়নো বিগ আপডেট দি আছো আৰু ব্ৰেকিং নিউজ হিচাপে পৰিণত হোৱা দুৰ্নীতি কলা অধ্যায় মুকলি কৰিবলৈ গৈ আছো 24 লাইভ সজমিন তদন্তত পোহৰলৈ আহিছে কেতবোৰ দুৰ্নীতি আৰু এই দুৰ্নীতি ফৰেষ্ট ডিপাৰ্টমেণ্টত হৈছে হবিক জনাই গৈছো বন বিভাগত চলিছে অপ্ৰতিৰোধ বালিৰ বৃহৎ সিন্ডিকেট ইতিমধ্যে আমি বন বিভাগৰ কথা কৈ থকা হৈছে আৰু দিনে নিখাই জেচিবিৰে নৈ বুকু খনন বিভিন্ন ঠাইত বিভিন্ন নদীত জেচিবিৰে নৈ বুকু খনন কৰা হৈছে মৌন অৰণ্য ভৱন বালি মাফিয়াৰ দপদপনিৰ বিৰুদ্ধে মৌন হৈ আছে সিন্ডিকেটত নামিছে খুদ খণ্ড বন সংমণ্ডল বিষয়া ইতিমধ্যে আপোনাক বিগ ব্ৰেকিং হিচাপে এই কথা জনাই আছো দৈনিক লক্ষ লক্ষ টকাৰ চৰকাৰক কৰ ফাঁকি দিছে খুদ বন বিভাগৰ উচ্চপদস্থ বিষয়া এটেনশ্যন মুখ্যমন্ত্ৰী এটেনশ্যন বন মন্ত্ৰী আপোনালোকৰ মাজলৈ এই দুৰ্নীতিৰ যি বাতৰি এই বাতৰি আপোনালোকৰ বাবে দৃষ্টিগোচৰ কৰাবৰ বাবে আমি প্ৰচাৰ কৰিছো মূল মাষ্টাৰ মাইণ্ড খণ্ড বন বিষয়া ঘনশ্যাম দাস উক্ত ঘনশ্যাম দাস দৰং জিলাৰ বিট অফিচাৰ হিচাপে দায়িত্বভাৰ লৈ আছে আৰু চৰকাৰক কেৰেপ নকৰা কোন এই ঘনশ্যাম দাস ইতিমধ্যে আপোনালোকক সকলো তথ্য সহকাৰে আমি ফাদিল কৰি যাম A to Z খাৰুপেটীয়া নৱনিৰ্মিত মহিলা কলেজৰ নামত অনুভূতি পত্ৰ লৈ চলাই গৈছে অবৈধ বালি সিন্ডিকেট উক্ত পত্ৰৰ সুবিধা লৈ দৈনিক 100 পৰা 150 গাড়ী ডাম্পাৰ অবৈধ বালি বিক্ৰী কৰি আহিছে পুনৰবাৰ জনাইছো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দুৰ্নীতি হৈছে এই ঘটনা ঘটি আছে দৰং জিলাত ইতিমধ্যে দৰং জিলা বন বিভাগত বৃহৎ সিন্ডিকেট বালি সিন্ডিকেট চলি আছে ঘনশ্যাম এণ্ড কোম্পানী সিন্ডিকেটৰ ফলত অসম চৰকাৰ বন বিভাগে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাই আহিছে আৰু বিভিন্ন ধৰণৰ অভিযোগ পোৱা মতে বিভিন্ন ধৰণৰ তথ্য আমি পাইছো তথ্য অনুসৰি স্থানীয় ব্যক্তি কবিৰ আৰু ঘনশ্যাম দাসে মিলি দৈনিক এখন ডাম্পাৰৰ পৰা লৈছে 7 পৰা 8,000 টকাকৈ এনে ধৰণে চলি গৈছে সিন্ডিকেট এনে ধৰণে চলি গৈছে বহু দুৰ্নীতি বহু অভিযোগ থকাৰ পাছতো আজি পৰ্যন্ত কাৰ আশীৰ্বাদত চলিছে এই বালি সিন্ডিকেট বিভিন্ন ধৰণে বালি সিন্ডিকেটৰ খবৰ আমি পাই থাকোঁ অৰণ্য ভৱনলৈ আহে নেকি একাংশ বালি মাফিয়াৰ কলা ধন এই প্ৰশ্ন বহুতেই কৰিছে ৰাইজে কৰিছে কাৰণ অৰণ্য ভৱনলৈ যদিহে নাযায় তেনেহ'লে কিয় দুৰ্নীতিয়ে তদন্ত কৰা নাই মুখ্যমন্ত্ৰী দুৰ্নীতি নিৰ্বাহক শাখাৰ চকু পৰিব নাই বৃহৎ দুৰ্নীতি নায়ক ঘনশ্যাম দাসৰ ওপৰত আৰু দুৰ্নীতিৰ নায়ক ঘনশ্যাম দাস বুলি বিভিন্নজনে মত পোষণ কৰিছে ধনহীন অবৈধভাৱে বুকুত খনন চলোৱা কোন এই জৈনক চহৰ আৰু কবিৰ এই দুজন বিশেষ ব্যক্তিও সহযোগ কৰি এই সিন্ডিকেটত নামিছে বুলি জানিব পৰা গৈছে আৰু এনে ধৰণে আসলতে সিন্ডিকেট চলি আছে তদন্ত কেতিয়া এয়া এক ডাঙৰ প্ৰশ্ন হয় এয়া আপোনাৰ মোৰ সকলো এক ডাঙৰ প্ৰশ্ন তদন্ত কেতিয়া এটেনশ্যন মুখ্যমন্ত্ৰী এটেনশ্যন বন বিভাগৰ মন্ত্ৰী আপোনালোকক এটেনশ্যন কৰাইছে ৰাইজে আপোনালোকক বিভিন্নজনে এটেনশ্যন কৰাইছে আমি দৃষ্টিগোচৰ কৰাইছোঁ বাতৰিৰ মাধ্যমেৰে কাৰণ যি দুৰ্নীতি হৈ আছে এই দুৰ্নীতি মুকলিকৈ আমি স্পষ্টকৈ আপোনালোকক দেখুৱাইছোঁ আৰু দেখুৱাৰ পাছত দুৰ্নীতি নিৰ্বাহক শাখাৰ উচ্চপদস্থ বিষয়াই আচলতে কেনেধৰণে ইয়াৰ তদন্ত অব্যাহত ৰাখে বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ যদি এই অংকত জড়িত নাই তেনেহ'লে তদন্ত কেনেধৰণে কৰিব এয়া কিন্তু এক ডাঙৰ প্ৰশ্ন আচলতে এনে ধৰণৰ দুৰ্নীতি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু ঠাইত আচলতে এনে ধৰণে হৈ আছে আৰু আপোনালোকক যেহেতু ভিজুৱেল দেখুৱাই আছোঁ এই ভিজুৱেলসমূহ কেনেধৰণে আচলতে জেচিবি ফকলেন লগাই ডাম্পাৰত বালি খনন কৰি দিয়া হৈছে এখন পত্ৰ চাৰ্টিফিকেট দেখুওৱা হৈছে এইখন আচলতে ক'ত পোৱা হৈছিলে আৰু কেনেধৰণে এইখনৰ উচিলা লৈ পেলাই কেনেধৰণে আচলতে এই গোটেই সিন্ডিকেটটো অব্যাহত ৰাখিছে আচলতে এখন পত্ৰ লৈ তাৰ সুবিধা লৈ পত্ৰৰ সুবিধা লৈ আচলতে এনেধৰণে সিন্ডিকেট চলাই গৈছে আৰু ঘনশ্যাম এনে আপোনালোকক দেখুৱাই থকা কাৰ্যনত দেখুৱাই থকা ব্যক্তিজনে হ'ল বিট অফিচাৰ ঘনশ্যাম দাস আৰু এওঁৰ নেতৃত্বতে কেইজনমানে মিলি এওঁৰ নেতৃত্বতে চলি গৈছে আচলতে এনেধৰণে বনদস্যু জেপত উত্তৰ কামৰূপৰ বন সংমণ্ডল পুনৰবাৰ কৈছোঁ বালি মাফিয়াৰ পৰা মাহেকত লাখ লাখ টকা সংগ্ৰহ বিট অফিচাৰ ঘনশ্যাম দাসৰ দিছপুৰৰ মৌনতাৰ সুযোগ লৈ বালি মাফিয়াৰ সন্ত্ৰাস বিট অফিচাৰ ঘনশ্যাম দাসৰ সৈতে গোপন মিতিয়ালি কৰি ৰাজকোষৰ কোটি কোটি টকাৰ ৰাজহ ফাঁকি দিয়া বনদস্যুৰ বিৰুদ্ধে তদন্ত দিবনে অৰণ্য ভৱনে এয়া ডাঙৰ প্ৰশ্ন অপ্ৰতিৰোধ বালি সিন্ডিকেট চলি আছে অপ্ৰতিৰোধ বালি সিন্ডিকেটৰ ওপৰত কিয় নিমাত হৈ আছে বন বিভাগ
সন্ধিয়াৰ পৰা উৰেটো নিশা চলা মৃত্যুদূতৰূপী ডাম্পাৰৰ সন্তাস ইতিমধ্যে আপোনালোকে বিভিন্ন সময়ত খবৰ পাই আছে আৰু এনেধৰণে দিনে নিশাই জেচিবিয়ে নৈ বুকু খনন কৰি আছে এই খবৰো আপোনালোকে বিভিন্ন ধৰণে বিভিন্ন সংবাদ মাধ্যম সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে সকলোৱে জানি আছে মৌন অৰণ্য ভৱন বালি মাফিয়াৰ দপদপনিৰ বিৰুদ্ধে ইতিমধ্যে বহু অভিযোগ অহাৰ পাছতো কোনো ধৰণৰ তদন্ত নাই ঘোষখোৰ বন বিষয়াৰ কোটি টকা ৰাজহ ফাঁকিৰ অভিযোগ আছে এই ক্ষেত্ৰতো বাৰম্বাৰ দৃষ্টিগোচৰ কৰোৱাই আছে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ যোগেদি আৰু বিভিন্ন দল সংগঠনে এনেধৰণে আপত্তি কৰাৰ পাছতো কোনো ধৰণৰ তদন্ত নাই মঙ্গলদৈ বিট অফিচাৰ ঘনশ্যাম দাসৰ বিৰুদ্ধে তদন্ত কৰিলেই ওলাব জুলুঙাৰ মেকুৰী আচলতে ঘনশ্যাম দাসৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে এইবাবে ঘনশ্যাম দাস যে নায়ক হয় তাৰ এক ইতিমধ্যে অধ্যায়টো সকলোৱে জানিব পাৰিছে অৰণ্য ভৱনলৈ আহে নেকি একাংশ বালি মাফিয়াৰ কলা ধন আচলতে বালি মাফিয়াৰ কলা ধন যদি অৰণ্য ভৱনলৈ নাযায় তেনেহ'লে অৰণ্য ভৱনে ইমান দিনে কিয় তদন্ত ঘোষণা কৰা নাই বা ইমান দিনে কিয় এৰেষ্ট কৰিব পৰা নাই দুৰ্নীতিৰ লিপ্ত থকা বিষয়া কৰ্মচাৰীসকলক ৰাজ্যৰ ব্যাগম বন বিভাগৰ ৰক্ষকেই লৈছে নেকি ভক্ষকৰ ৰূপ এয়া ডাঙৰ প্ৰশ্ন ৰক্ষকে যেতিয়া ভক্ষকৰ ৰূপ ল'ব তেনেহ'লে ৰাজহ ক'ৰ পৰা পাব চৰকাৰে ৰাজহ ক'ৰ পৰা পাব বন বিভাগে প্ৰকৃতি ধ্বংসৰ মহাযজ্ঞ পতা বনৰক্ষীৰ গোপন সম্পৰ্কৰ গুৰুতৰ অভিযোগ একাংশ ঘোষখোৰ বন বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে আপোনালোকক এই কথা জনাই আছোঁ 24 লাইভৰ অনুসন্ধানত পোহৰলৈ আহিছে বিভাগটোৰ উত্তৰ কামৰূপ বন সংমণ্ডল সংগঠিত দুৰ্নীতিৰ ভয়ংকৰ তথ্য কুৰুৱাৰ পৰা বৰপেটালৈ বিস্তৃত অবৈধ বালি মহলৰ চৰ্দাৰৰ কলা কাহিনী শুনিলে আপোনাৰো চকু কপালত উঠিব সঁচাকৈ আমি এই কাহিনী আপোনালোকক কৈ থকা হৈছে আৰু ঘোষখোৰ বন বিষয়াৰ ছত্ৰছায়াত কেনেধৰণে এখন চালানেৰে 8ৰ পৰা 10 টিপতকৈ অধিক বালি সৰবৰাহ কৰি বনৰক্ষীয়ে ৰাজকোষৰ কোটি টকাৰ ৰাজহ ফাঁকি দিছে তাৰ তদন্ত দিলেই ওলাব জুলুঙাৰ মেকুৰী দেখি থকা এই দৃশ্য এই যি দৃশ্যবিলাক দেখি আছে আপোনালোকে ৰাইজে যি দৃশ্য দেখি আছে আমাৰ স্ক্ৰীনত এয়া মঙ্গলদৈ বিট অফিচৰ অধীনস্থ বিভিন্ন প্ৰান্তত বালি অবৈধ খননৰ ভয়ংকৰ দৃশ্য আচলতে আৰু এই যি কাগজখন দেখি আছে এইখন এখন পত্ৰ আৰু এই যি বৈধ পত্ৰ লৈ এইখন পত্ৰৰ সুবিধা লৈ আচলতে কেনেধৰণে অবৈধভাৱে এই বালিৰ গোটেই চিষ্টেমটো চলাই আছে পুনৰবাৰ কৈছোঁ যেন দেখি থকা এই দৃশ্য মঙ্গলদৈ বিট অফিচৰ অধীনস্থ বিভিন্ন প্ৰান্তত বালি অবৈধ খননৰ ভয়ংকৰ দৃশ্য এইবিলাক দেখি আছে বালি অবৈধ খনন হৈ আছে আৰু ডাম্পাৰসমূহত এনেধৰণে আচলতে বালি দিনে ৰাতিয়ে এনেধৰণে চলাচল হৈ আছে মঙ্গলদৈ ভিন বালি মহলত দিনে নিশাই নৈ বুকুত অবৈধ খননৰ বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ পাছতো কাণহা নাই অৰণ্য ভৱনত পুনৰবাৰ কৈছোঁ বিট অফিচাৰ ঘনশ্যাম দাসৰ সৈতে গোপন মিতিয়ালি কৰি ৰাজকোষৰ কোটি টকাৰ ৰাজহ ফাঁকি দিয়া বনৰক্ষীৰ বিৰুদ্ধে তদন্ত দিব না অৰণ্য ভৱনে আমাৰ 24 লাইভৰ তৰফৰ পৰা পুনৰবাৰ আমি আঙুলিয়াই দিছোঁ পুনৰবাৰ আমি দুৰ্নীতি নিবাৰক শাখাক আঙুলিয়াই দিছোঁ পুনৰবাৰ আমি বন বিভাগক আঙুলিয়াই দিছোঁ পুনৰবাৰ বনমন্ত্ৰীক আঙুলিয়াই দিছোঁ আৰু পুনৰবাৰ দৃষ্টিগোচৰ কৰাইছোঁ মুখ্যমন্ত্ৰীক এটেনশ্যন মুখ্যমন্ত্ৰী এটেনশ্যন বনমন্ত্ৰী আচলতে এই যি দুৰ্নীতি বিষয়া এই যি দুৰ্নীতি কৰি আছে কোটি কোটি টকা ৰাজহ যি ফাঁকি দি আছে নিজৰ পকেটত সোমাইছে এক বৃহৎ অট্টালিকাৰ নিজৰ যি সম্পত্তি পাহাৰ গঢ়িছে আৰু নিজৰ ঘৰবিলাক অট্টালিকা সদৃশ যি ঘৰ বনোৱা হৈছে দুৰ্নীতি বিষয়াসকলে তাৰ ওপৰত দুৰ্নীতি নিবাৰক শাখাক তদন্ত ঘোষণা দিবলৈ মুখ্যমন্ত্ৰীয়ে আদেশ দিবনে বনমন্ত্ৰীয়ে আদেশ দিবনে এনেধৰণে বহু প্ৰশ্ন উত্থাপিত হৈছে তদন্ত আচলতে কেতিয়া হ'ব ৰঙাঘৰা আলহী আচলতে কেতিয়া হ'ব এইসকল দুৰ্নীতি বিষয়া থাকিলে অসমৰ উন্নতি হ'বনে এক ডাঙৰ প্ৰশ্ন আচলতে বিট অফিচাৰ ঘনশ্যাম দাসৰ সৈতে গোপন মিতিয়ালি কৰি ৰাজকোষৰ কোটি কোটি টকা ৰাজহ ফাঁকি দিয়া বনৰক্ষীৰ বিৰুদ্ধে তদন্ত দিবনে অৰণ্য ভৱনে এয়া কিন্তু ডাঙৰ প্ৰশ্ন কুখ্যাত ঘনশ্যাম দাসে কাৰ কলা কাহিনী আৰু কলা কাহিনীয়ে আচলতে পৰৱৰ্তী প্ৰতিবেদনত পুনৰবাৰ আপোনালোকক জনাই যাম ইটোৰ পাছত ইটো তথ্য আমালৈ আহি আছে আমাৰ স্থানীয় সাংবাদিকে উক্ত তথ্য আমালৈ প্ৰেৰণ কৰিছে বিভিন্নজনে আমালৈ প্ৰেৰণ কৰিছে ঘনশ্যাম দাস এণ্ড কোম্পানীৰ যি দুৰ্নীতি আৰু যি ধৰণে আচলতে এনেধৰণে খনন কৰি অবৈধভাৱে খনন কৰি লক্ষ ডেইলি লক্ষ টকা আৰু মাহে কোটি কোটি টকা আচলতে ৰাজহ যি ফাঁকি দি আছে ইয়াৰ সমূহ তথ্য পৰৱৰ্তী প্ৰতিবেদনত আমি প্ৰকাশ কৰিম এনেধৰণে প্ৰতিটো প্ৰতিবেদনেই আপোনালোকে চাই যাব কেৱল 24 লাইভৰ সৰ্বমীন তদন্ত এনেধৰণে চলি যাব আৰু ইয়াৰ পাছত চৰকাৰক দৃষ্টিগোচৰ কৰোৱাৰ পাছত কেনেধৰণে আচলতে তদন্ত হয় কেনেধৰণৰ শাস্তি হয় দুৰ্নীতি নিবাৰক শাখাৰ কেনেধৰণে আচলতে এইসকলৰ ওপৰত নাকি লগাব পাৰে এয়া হ'ব কিন্তু ডাঙৰ প্ৰশ্ন